দেখিয়ে খাওঁ খাওঁ লগা এই মাছৰ আঞ্জাখন সিজোৱা মাছৰ আঞ্জাহে, কিন্তু দেখাত ইমান ধুনীয়া হৈছে নহয়নে? আৰু দেখাত যিমান ধুনীয়া খাবলৈও সিমানেই সোৱাদ হয় আৰু পুষ্টিকৰো। তাতে আকৌ এতিয়া গৰমৰ বতৰ, গতিকে এনেকৈ আপোনালোকে বনাই খাব পাৰিব। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মাছৰ আঞ্জাখন বনাবৰ কাৰণে ডাঙৰ ডাঙৰ 2 পিচ মাছ আছিলে, মই মাজেদি এনেকৈ কাটি ল'লোঁ আৰু 3টামান জিকা এনেকৈ ৰুকনিত ৰুকি লৈছোঁ। আৰু এতিয়া এয়া কেৰাহীত পানী দিছোঁ। আপোনালোকে মাছৰ আঞ্জাখন কিমান বনায় সেই অনুসৰি জিকা, মাছ, পানী সকলোখিনি ল'ব। আৰু গেছটো অন কৰিছোঁ, কিন্তু কমাই ৰাখিছোঁ। আৰু এতিয়া মই ইয়াতে এয়া দেখিছে আপোনালোকে এটা ডাঙৰ পিঁয়াজ সৰু সৰুকৈ কাটি দি দিছোঁ পানীত। আৰু আদা নহৰু অলপ সৰহকৈ দিছোঁ, থেতালি দিছোঁ খুন্দনাত। আৰু সেইখিনি দিয়াৰ পাছত মই এতিয়া ইয়াতে দিম ৰুকনিৰে ৰুকি থোৱা জিকাখিনি। জিকা ডাঙৰ ডাঙৰকৈ যদি কাটি দিয়া যায় তেতিয়াহ'লে মোৰ ছোৱালীজনীয়ে খাবলৈ বেয়া পায়, উঠাই উঠাই ছাইড কৰি থৈ দিয়ে। গতিকে মই সেইকাৰণে এনেকৈ ৰুকি পেলাই আঞ্জা বনাওঁ। আৰু যিহেতু জিকাটো ঠাণ্ডা, গতিকে গৰমত খালেও ভাল সেইকাৰণে। আৰু এতিয়া এয়া চাওক, গোটেইখিনি মই অকণমান হেতাৰে লৰাই দিছোঁ। জুইটো কম কৰিয়ে থৈছোঁ বৰ্তমান, আৰু লাহে লাহে বহাই দিম। এতিয়া সোৱাদ অনুসৰি দিলোঁ নিমখ, আৰু দিছোঁ এয়া জোখ অনুসৰি হালধি পাউডাৰ, আকৌ অকণমান লৰাই দিছোঁ। পুষ্টিকৰ আৰু স্বাস্থ্যৰ কাৰণে বিৰাট ভাল এই আঞ্জাখন, কাৰণ তেল মই একেবাৰে ব্যৱহাৰ নকৰোঁ ইয়াতে। আৰু আধা চামুচমান দিছোঁ মই ইয়াত জালুকৰ পাউডাৰ, আৰু বেলেগ একো মছলা মই ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি অলপ স্পাইচি কৰি খাব বিচাৰি দিব পাৰে। তেজপাত এখিলা ফালি দি দিলোঁ। জিৰা, ধনিয়া বা আন মছলা যদি আপোনালোকে বিচাৰে দিব পাৰে, মই কিন্তু দিয়া নাই। আৰু এয়া চাওক, আঞ্জাখন এতিয়া উতল আহিছে। আৰু এতিয়া মই এয়া মাছ 4 পিচ দি দিলোঁ। ভাজা নাই মাছখিনি, একেবাৰে কেঁচাই কেঁচাই দি দিছোঁ। এয়া দেখিছে চাওক, যিসকলে মানে বইল মাছ বুলি ক'লে, মানে সিজোৱা মাছ বুলি ক'লে মানে নাক কোচ খাই আহে, তেওঁলোকক কৈছোঁ যে ইমান নাক কোচ খাবলগীয়া নহয়। সিজোৱা মাছ খাই খুবেই ভাল লাগে, কোনো ধৰণৰ গোন্ধ নোলায়। আৰু লোকেল মাছ হ'লেতো গোন্ধ এনেও নোলায়। চালানী মাছ যদি আপুনি বইল কৰি খায় তেতিয়াতো অকণমান স্মেল আহিবই নহয় জানো। আৰু এতিয়া ঢাকনি মাৰি সিজিবলৈ দিলোঁ। আৰু এয়া অলপ সময় পাছত এয়া চাওক, দেখিছে কি ধুনীয়াকৈ সিজিছে, ৰংটো সলনি হৈ গৈছে নহয়নে বাৰু? এয়া চাওক, মাছটো একেবাৰে কোমল হৈ গৈছে, জিকা ধুনীয়াকৈ সিজিছে। মই বেছি মছলা কিয় দিয়া নাই, আমাৰ সৰু ছোৱালী জীয়াক যিহেতু মই অলপমান মছলা কম কৰি খুৱাই আছোঁ, তাই অসুখ হৈ উঠাৰ কাৰণে, সেইকাৰণে। আৰু এয়া দেখিলে আপোনালোকক মই দেখালোঁ নেমু, আৰু এতিয়া মই সেই নেমু 2 চিটা ইয়াতে চেপি দিম। জুইটো একেবাৰে কম কৰি দিলোঁ এতিয়া, যিহেতু মাছ সিজা হৈয়ে গৈছে, গতিকে জুইটো কম কৰি মই 2 চিটা নেমু ইয়াতে এনেকৈ চেপি দিছোঁ। এয়া চাওক, মানে এফাল নেমু লৈছোঁ মই, চেপিবৰ সুবিধাৰ কাৰণে 2 ফাল কৰি লৈছোঁ। আৰু এতিয়া আকৌ হেতাখনে লাহে লাহে লৰাই দিছোঁ, কাৰণ মাছখিনি একদম সিজি কোমল হৈ গৈছে, মানে ভাঙো ভাঙো হৈ গৈছে, হেতাখন লাহে লাহে লৰাব লগা হৈছে। এয়া চাওক, আৰু এতিয়া একেবাৰে শেষত অলপমান কেঁচা ধনিয়া পাত ইয়াত দি দিলোঁ, চাওকচোন। আৰু ইমান বেছি মিঠা উঠে নহয় এই আঞ্জাখন, মানে যিসকলে বনাই খাইছে হয়তো গম পাইছে, যিসকলে খোৱা নাই এবাৰ এনেকৈ বনাই খাব, স্বাস্থ্যৰ কাৰণে খুবেই বেছি উপকাৰী। আৰু গৰমত জিকা হওক বা নেমু চেপি দিছোঁ, খাই খুব বেছি ভাল লাগে গৰম গৰম ভাতৰ লগত এই আঞ্জাখন হ'লে, আৰু বেলেগ আঞ্জাৰ প্ৰয়োজনেই নহয়। আৰু আপোনালোকক মই কৈছোঁৱেই যে লোকেল মাছ হ'লেতো স্মেল নাহেই, চালানী মাছ হ'লেও হয়তো স্মেল আহিব পাৰে। গতিকে এনেকৈ যেতিয়া নেমু চেপি দিব তেতিয়া হয়তো চালানী মাছৰ গোন্ধটো নাহিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। গতিকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে, মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ একেবাৰে সহজভাৱে বনোৱা ৰেচিপি লৈ মই আকৌ আহিম। ধন্যবাদ।